নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী স্বাগতম জনাইছো আজি ৰাতিপুৱা ভিডিঅটো আৰম্ভ কৰিছো গোহালি ঘৰৰ পৰাই গাইজনী চিঞৰি আছে মোক পথাৰত এৰাল দি আও এৰাল দিয়া মই কৈছো ৰ মই উঠাই নাই মুখাত নুধুৱাকৈ তোক এৰাল দিব লাগিব চকু মুখ ফিকি আছে তাৰ পিছতে তাইক যোগাল ধৰিলো দানা পানীৰ সৰুতে পঢ়িছিল নহয় দানা পানী যিমানে দিবা গাখীৰ খাবলৈ সিমানে পাবা তাইক দানা পানী দি গলত কৈছো তোক দৰকডাল লগাই দিছো এৰি দিব নোৱাৰ কোনোবাই লৈ গলে সম্পত্তি হানি হ'ব তাৰ পিছত পোৱালিজনীক লৈ গলু পথাৰলৈ এনেকৈ শিশু পোৱালি মানে যিয়ে নহওক গৰুৰ পোৱালি হওক বা ছাগলী পোৱালি হওক পথাৰলৈ নিলে সাৱধানতা অৱলম্বন কৰিব লাগে দেখিছেনে কেনেকৈ জপিয়াই জপিয়াই দৌৰি দৌৰি যায় আৰু মাকজনী যদি দেখা পাইতো হৈছে আৰু পিছে পিছে দৌৰিব এনেকৈ জপিয়াই জপিয়াই তাই গ'ল পথাৰলৈ আপোনালোকক দেখাইছোঁ যে এই পথাৰখনৰ গোটেই অঞ্চল এৰিয়াটো এই গোটেইখিনি এৰিয়া আমাৰে এই গোটেইখিনি দেখাই দিছোঁ আপোনালোকক গাইজনীক কৈছোঁ যে নিজৰ মাটিতে যিমান খাওঁ অন্যলৈ নাযাবি গ'লে কোনোবাই লৈ যাব তাৰপিছতে মুখখন দেখাই দিছোঁ ৰ'দ পৰিছে ৰ'দ পৰি মোৰ চন্দ্ৰমাৰ আভাদ্ৰিক মুখখন আকৌ জিলিকি উঠিছে এয়া আহিয়ে গাঁৱৰ ল'ৰা যে এয়া গোবৰ লাৰিছোঁ কোনোবাই গোবৰ লাৰি ভাল পায়নে মোক জনাবচোন মই পিছে বৰ ভাল পাওঁ মায়ে কৈছে কদালখনৰে পেল গন্ধ ওলাব হাতত মই কৈছোঁ দেই এদিনটো মৰিব লাগিবই পঞ্চভূতত বিলীন হৈ যাব এই শৰীৰ তো গোবৰখিনি হাতেৰে পেলালে একো আহে ন কিনো আহে যায় তাৰপিছতে এনেকৈ গোবৰখিনি পেলাই উঠি গা পা ধুই আহিলোঁ এয়া আজি আমাৰ আইতাৰ আদ্য শ্ৰাদ্ধ মানে সপিণ্ডন এয়া সপিণ্ডন দিয়াৰ কাৰণে যোগাৰ কৰিছে তাৰপিছতে এয়া ৰান্ধনিৰ যোগাৰ মাছ তাছ আজিয়ে কাটিলে মাংসখিনি কিন্তু ৰাতি আহি পাব তাৰপিছত এয়া খালীৰ চাউল সজাই আছে আমাৰ ৩ নম্বৰ খুৰাগৰাকীয়ে মানে আমাৰ দেউতাৰ যিহেতু 4গৰাকী ভাতৃ ৩ নম্বৰ খুৰাগৰাকীয়ে এইটো কাম লৈছে আইতাৰ কামৰ কাৰণে যিহেতু পিণ্ড দান কৰিছে খালীৰ চাউল দান কৰা সময়ত মানে 4খন খালীত 3বাৰকৈ এনেকৈ সৌ হাতৰ বুঢ়া আঙুলিৰ মাজেৰে চাউল দিব লাগে তাৰপিছত যিমানখিনি পাৰি পাত্ৰটোত চাউল দিব লাগে এই 4খন খালীত 4খন খালী দিয়া হয় প্ৰথমতে পিতৃপুৰুষৰ প্ৰতি তাৰপিছত আহে পিতামহ তাৰপিছত প্ৰপিতামহ তাৰপিছত পূৰ্বসূৰীৰ প্ৰতি মানে 7ম পুৰুষলৈ এনেকৈ 4খন খালী দিয়া হয় এখন খালীত পিতামহৰ কাৰণে এখন খালীত প্ৰপিতামহৰ কাৰণে আৰু এখন খালীত পিতৃৰ কাৰণে আৰু এখন খালীত গোটেইখিনি পুৰুষৰ কাৰণে এনেকৈ পিণ্ডদান কৰা হয় আৰু এইটো সপিণ্ডন বুলি কয় আৰু পিণ্ডদান বুলি কোৱা হয় মানে পিতৃতৰ্পণৰ এক কাৰ্যৰ এটা অন্যতম অংশ যিটো ভাৰতীয় সনাতন ধৰ্মৰ আমাৰ হিন্দু সংস্কৃতিৰ মূল আধাৰ বুলি কোৱা হয় তাৰপিছত এনেকৈ খুৱাই ইয়াতে খুৰাই পিণ্ড সানিব ধৰিছে ইয়াতে দধি দুগ্ধ মধু জহা চাউল গোটেইখিনি সজাই এনেকৈ আইতালৈ পিণ্ড সাজিছে আৰু পিণ্ডত গোটেইখিনি বস্তু ইয়াতে সমৰ্পিত কৰিছে আৰু লগতে ইয়াতে 4গৰাকী যিহেতু জীয়েক 4গৰাকী জীয়েকে ইয়াতে নিজৰ যিখিনি দিব লগা আছে কৰণীয়খিনি কৰিছে তেওঁলোকে বস্ত্ৰদান কৰিছে চাউল দিছে আৰু এগৰাকী আমাৰ সৰু পেহী তেওঁ ইয়াতে লাগি আছে সৰু সুৰাকৈ ব্ৰাহ্মণক যোগাল ধৰি আছে তাৰপিছতে খুৰাই এনেকৈ এই যিখিনি ব্ৰাহ্মণে কৈছে সেই নিয়ম অনুসৰি তাত 4খনকৈ সজোৱা যি পিণ্ড আছে সেই পিণ্ড সানি উঠি যি পিণ্ড অৰ্পণ কৰিছে সেই পিতৃপিণ্ড বা মাতৃপিণ্ড ইয়াতে অৰ্ঘ্য হিচাপত অৰ্পণ কৰিছে আৰু এইখিনি আমাৰ সংস্কৃতিৰ যি নিয়ম সেইখিনি মই আপোনালোকক দেখাইছোঁ আৰু মই যিখিনি জানো তেওঁলোকৰ যজমানগৰাকী মানে ব্ৰাহ্মণগৰাকীৰ পৰা যিখিনি শুনিছোঁ তেওঁ যিখিনি শিকাইছে যিখিনি কৈছে সেইখিনি শুনিহে এইখিনি কাৰ্য কৰিছোঁ তাৰপিছতে আজি এই মৎস্যস্পৰ্শন বুলি কৈ যে এই মৎস্যস্পৰ্শন কৰিছে মানে আজিৰ পৰা দেউতাহঁতে মাছ চুবলৈ অনুমতি পালে মানে যজমানে ব্ৰাহ্মণগৰাকী তেওঁলোকক মৎস্যস্পৰ্শনৰ অনুমতি দিলে এয়া মৎস্যস্পৰ্শন কৰিছে কুশদালেৰে তাৰপিছত অহাকালিৰ পৰা তেওঁলোকে চেণ্ডেল পিন্ধিব পাৰিব শৰীৰত তেল লগাব পাৰিব সেইবিলাক প্ৰথা আছে ছাতি ল'ব পাৰিব তামোল খাব পাৰিব এই নানানটা ধৰণৰ তেওঁলোকৰ যি নিয়মখিনি আছে আমাৰ প্ৰবাদ অনুসৰি সেইখিনি তেওঁলোকক অনুমতি দিব এয়া দেখাইছোঁ আপোনালোকক এয়া হৈছে আমাৰ থলুৱা সংস্কৃতি লোককৃষ্টি এইখিনি বাৰু আমাৰ ভাৰতীয় সংস্কৃতিৰ আধাৰ বুলি ক'ব পাৰি তাৰপিছত সন্ধিয়া হৈ আহিল বহুখিনি কাৰ্যসূচী হৈ গ'ল তাৰপিছতে মই দেখালোঁ এয়া জোনবাইৰ দেশতে সাজিম ঘৰ এখনি সন্ধিয়া হ'ল যিহেতু মই আহিলোঁ গৰু নিবলৈ আজি কাৰ্যসূচীটো গোটেই ময়ে অংশগ্ৰহণ কৰিছোঁ গৰু নিবলৈ আহিলোঁ গাই গৰুগৰাকীয়ে দৌৰি আছে আগে পিছে তাইক লৈ আহিলোঁ তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত অনেক ত্ৰুটি অপৰাধ হৈ যাব পাৰে ক্ষমা কৰিব আৰু কিবা যদি বিশেষ জানিব লগা থাকে মোক জনাব মই পাৰিলে জনাম ধন্যবাদ।